নমস্কাৰ এই মুহূৰ্তত জনাইছো আন এক গুৰুত্বপূৰ্ণ খবৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে এই মুহূৰ্তত ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে মুখত হাঁহি লৈ পত্নী সিমি ধানোৱাৰৰ হৈতে ভোটদান কৰিলে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে আৰু ভোটদান কৰি ওলাই আহি মনোজ ধানোৱাৰৰ প্ৰথমটো প্ৰতিক্ৰিয়া যে এবাৰ ৰাইজে সঁচা অৰ্থত উন্নয়ন বিচাৰিছে সঁচা অৰ্থত পৰিৱৰ্তন বিচাৰিছে আমি আশাবাদী এবাৰ ফলাফল ভাল হ'ব এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ এনিটক্সৰ দৰ্শকক এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ আজি ৰাজ্যৰ 5টাকৈ লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ ডিব্ৰুগড়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে পত্নী সিমি ধানোৱাৰক লগত লৈ ৰাইজৰ হৈতে পুৱাই হাৰি পাতি ভোট দিলে গৈ মনোজ ধানোৱাৰে ডিব্ৰুগড়ৰ ডাইনিজান প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান মনোজ ধানোৱাৰৰ আৰু এই মুহূৰ্তত আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ৰ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে এনে ধৰণে পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে যে সপত্নী সহ মনোজ ধানোৱাৰে ৰাইজৰ হৈতে একেলগে হাৰি পাতি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে এই মুহূৰ্তত এই দৃশ্য দেখুৱাইছে এনিটক্সৰ দৰ্শকক ডিব্ৰুগড়ৰ ডাইনিজান প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত পুৱাৰ ভাগতে এনে ধৰণে হাৰি পাতি ভোট দিলেগৈ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে আৰু মনোজ ধানোৱাৰৰ হৈতে একেলগে ভোট দিলে মনোজ ধানোৱাৰৰ পত্নী সিমি ধানোৱাৰেও আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত শক্তিশালী প্ৰাৰ্থী হিচাপে ইতিমধ্যে বিবেচিত হৈছে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে আৰু ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত আপ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰতিক্ৰিয়া যে দেশৰ গণতন্ত্ৰৰ এয়া হৈছে মহা উৎসৱ গণতন্ত্ৰ ৰক্ষা কৰা সকলোৰে দায়িত্ব এবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে সঁচা অৰ্থত উন্নয়ন বিচাৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ ফলাফল ভাল হ'ব ৰাইজে আমাক আকোৱালি ল'ব বুলি আমি আত্মবিশ্বাসী এনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে এই মুহূৰ্তত মনোজ ধানোৱাৰৰ মন্তব্য আমাৰ লগত আছে কি কৈছে সংবাদ মাধ্যমৰ সন্মুখত শুনোৱা হওক আমাৰ দেশৰ আটাইতকৈ ডাঙৰ এটা উৎসৱ ইয়াতে অংশগ্ৰহণ কৰি ভাৰতীয় হোৱা হিচাপে আমি এটা গৌৰৱ অনুভৱ কৰোঁ আৰু গণতন্ত্ৰ জীয়াই ৰখাৰ এয়া আটাইতকৈ উত্তম উপায় আৰু চবেই এই ধৰণে গণতান্ত্ৰিক এই উৎসৱত অংশগ্ৰহণ কৰি ভোটদান কৰে যে কি ক'ব যিহেতু আপুনি এগৰাকী নিজে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু আপোনাৰ বিৰুদ্ধে দুজনকৈ প্ৰাৰ্থী আছে তিনিকোণীয়া যি প্ৰতিদ্বন্দ্বিতা আশা কৰা হৈছে কেনেকুৱা ধৰণৰ কি আশা কৰে নাই ভাল ফলাফল হ'ব ৰাইজে এইবাৰ উন্নয়নৰ কাৰণে ভোট দিব সেইটো এটা দৃঢ় বিশ্বাস হৈছে ৰাইজক পৰিৱৰ্তন লাগে আৰু উন্নয়ন লাগে আৰু সেইটো স্পষ্ট এটা ইংগিত দেখিবলৈ পোৱা গৈছে 19ত যিহেতু প্ৰায় 77.28% পুলিং হৈছিল এবাৰ কেনেধৰণৰ আশা কৰিছে 80%তকৈ অধিক পুলিং হ'ব এইবাৰ এটা স্পষ্ট ইংগিত আমি ৰাতিপুৱা যিখিনি ভোটদানৰ যিটো হাৰ সেইটো এটা স্পষ্ট ইংগিত দিছে যে 80%তকৈ অধিক পুলিং এইবাৰ আমি দেখিবলৈ পাম আপুনি ইতিমধ্যে কেইবাটাও কেন্দ্ৰ ঘূৰিছে নিজে ভোটদান কৰিছে কেনেকুৱা আশা কৰিব ভাল আমি যথেষ্ট ভাল আশাবাদী আৰু এইটোৱে আমাৰ গণতন্ত্ৰৰ কাৰণে ভাল লক্ষণ আমাৰ দেশৰ আটাইতকৈ ডাঙৰ এটা উৎসৱ ইয়াতে অংশগ্ৰহণ কৰি ভাৰতীয় হোৱা হিচাপে আমি এটা গৌৰৱ অনুভৱ কৰোঁ আৰু গণতন্ত্ৰ জীয়াই ৰখাৰ এয়া আটাইতকৈ উত্তম উপায় আৰু চবেই এই ধৰণে গণতান্ত্ৰিক এই উৎসৱত অংশগ্ৰহণ কৰি ভোটদান কৰে যে কি ক'ব যিহেতু আপুনি এগৰাকী নিজে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু আপোনাৰ বিৰুদ্ধে দুজনকৈ প্ৰাৰ্থী আছে তিনিকোণীয়া যি প্ৰতিদ্বন্দ্বিতা আশা কৰা হৈছে কেনেকুৱা ধৰণৰ কি আশা কৰে নাই ভাল ফলাফল হ'ব ৰাইজে এইবাৰ উন্নয়নৰ কাৰণে ভোট দিব সেইটো এটা দৃঢ় বিশ্বাস হৈছে ৰাইজক পৰিৱৰ্তন লাগে আৰু উন্নয়ন লাগে আৰু সেইটো স্পষ্ট এটা ইংগিত দেখিবলৈ পোৱা গৈছে 19ত যিহেতু প্ৰায় 77.28% পুলিং হৈছিল এবাৰ কেনেধৰণৰ আশা কৰিছে 80%তকৈ অধিক পুলিং হ'ব এইবাৰ এটা স্পষ্ট ইংগিত আমি ৰাতিপুৱা যিখিনি ভোটদানৰ যিটো হাৰ সেইটো এটা স্পষ্ট ইংগিত দিছে যে 80%তকৈ অধিক পুলিং এইবাৰ আমি দেখিবলৈ পাম আপুনি ইতিমধ্যে কেইবাটাও কেন্দ্ৰ ঘূৰিছে নিজে ভোটদান কৰিছে কেনেকুৱা আশা কৰিব ভাল আমি যথেষ্ট ভাল আশাবাদী
আৰু এইটোৱে আমাৰ গণতন্ত্ৰৰ কাৰণে ভাল লক্ষণ এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।